প্ৰয়োজন হৈ যায়। আপুনি চাব যেতিয়া এটা পাথৰৰ পৰা এটা প্ৰতিমা বনাবলৈ লৈ যোৱা হয়, আচলতে বহুতবাৰ চেনি হাতুৰি মাৰিবলগীয়া হয় পাথৰটোৰ গাত, তাৰপিছতহে কি হয় মানে প্ৰতিমাটো বনে। ঠিক তেনেকুৱা কথা আপুনি চাব যেতিয়া নেকি গাখীৰৰ পৰা ঘি বনায়, গাখীৰখিনি কিমান সময় জুইত উতলাবলগীয়া হয়। ঠিক তেনেকুৱা কথা আপুনি যেতিয়া কিবা এটা কাম কৰিব যাব, কামটো কৰিবলৈ গ'লে টাইম লাগিব, ভাল কামত টাইম লাগে, কাৰণ ভাল কাম কৰিবলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন হয়। যদি ভাল কাম কৰে টাইম লাগিব, কিন্তু সফল হোৱাটো মানে নিচেই ওচৰত। ঠিক তেনেকুৱা কথা আপুনি কিবা এটা কাম কৰি কিনে 2 মাহ কৰি 3 মাহ কৰি আপুনি যদি কামটো যদি এৰি দিয়ে, কামটোৰ ওপৰত আপুনি যদি ভৰসা নকৰে যে এইটো মোৰ দ্বাৰাই নহ'ব নেকি, মই এইটো কৰিব নোৱাৰিম নেকি, আচলতে এইটো কথা নহয়। আপুনি চাব বহুত মানুহেতো এইটো কৈ দিয়ে যে চৰকাৰৰ কাৰণে মই এইটো কৰিব পৰা নাই, মোৰ ঘৰৰ মানুহৰ কাৰণে মই এই কামটো কৰিব পৰা নাই, মোৰ ফেমিলিৰ কাৰণে মই এই কামটো কৰিব পৰা নাই। আচলতে কথাবিলাক তেনেকুৱা নহয়। আৰু বহুত মানুহে এইটো কয় যে মোৰ ভাগ্যয়ে বেয়া আছে, মোৰ কপালত লিখা নাই। তেনেকুৱা একো কথা নহয়। আপোনাৰ ভাগ্য আপুনি নিজে লিখিব লাগিব। আপুনি যেতিয়া আপোনাৰ ভাগ্য লিখিবৰ কাৰণে আপুনি কষ্ট কৰিব, মেহনত কৰিব, তেতিয়া আপোনাৰ ভাগ্য নিজকে নিজে সলনি হ'ব। ঠিক তেনেকুৱা কথা। আমি যদি নিজৰ বহুমূলীয়া টাইমবিলাক আমি যদি যিকোনো কামত ইনভেষ্ট কৰোঁ, আমাৰ টাইমবিলাক সময়বিলাক আমি যদি ইনভেষ্ট কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এদিন নহয় এদিন সফল হ'ব পাৰিম। আচলতে পৰিশ্ৰম কৰিলে পৰিশ্ৰমে কেতিয়াও মানুহক নঠগায়, এইটো সঁচা কথা। আপুনি যদি কোনোবা জেগাত যদি আপুনি পৰিশ্ৰম কৰিছে, তাৰ পৰা আপুনি বেনিফিট যেনেকৈ নহওক পাব। আৰু টাইমৰ ইমানেই মূল্য, আপুনি যদি আপোনাৰ বহুমূলীয়া টাইমটো আপুনি যদি ক'ৰবাত যদি ইনভেষ্ট কৰিব পাৰিছে, আপুনি এদিন নহয় এদিন ঘূৰাই পাব। কিন্তু টাইম এনেকুৱা বস্তু, চবৰে হাততে 24 ঘণ্টা, চবৰে টাইমবিলাক অট'মেটিকলি গুচি যায়, টাইম কাৰো হাতত ৰখি নাথাকে। সেইবাবে আপোনাৰ টাইমখিনি আপুনি অনৰ্থক নেখেদাই আপুনি জমা